আজি মই উপস্থিত আছোঁ নগাঁও ৰন্থলীত। আপোনালোক সকলোৱে জানে ৰন্থলী কিহৰ বাবে বিখ্যাত। ৰন্থলী য'ত অসমীয়া গহনা কেঁচা সোণৰ উৎপত্তি স্থল। আহোম যুগৰ পৰাই যিসমূহ গহনা প্ৰচলন হৈ আহিছে সেইসমূহ গহনাই হৈছে কেঁচা সোণ, যাক আমি বহুতে পাট সোণ লগোৱা গহনা বুলিও কওঁ। আৰু সেই গহনাৰ উৎপত্তি স্থলেই হৈছে এই ৰন্থলীত। আজি ইমান দিনে মই আপোনালোকক পাট সোণ লগোৱা গহনা দেখুৱাই আহিছিলোঁ। আহক আজি আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ য'ত এই পাট সোণৰ গহনাসমূহ নিৰ্মাণ কৰা হয় আৰু অহৰহ কাৰিকৰসকলে কিমান ধৈৰ্যৰে কিমান কষ্টৰে নিজ হাতেৰে গহনাসমূহ তৈয়াৰ কৰে আজি আপোনালোকক দেখুৱাম। এয়া আমি কাৰখানালৈ সোমাইছোঁ, আহক। আৰু এয়া দেখুৱাব বিচাৰিছোঁ এজন কাৰিকৰে খুব ধৈৰ্যৰে খুব মন দি এটা এইটো দুগদুগী এটা বনাই আছে। এইটো অৰিজিনেল ষ্টনৰ এটা দুগদুগী বনাই থকা হৈছে ইয়াতে। এইবোৰ হৈছে অৰিজিনেল বাখৰ, মই ভুলতে ষ্টন বুলি ক'লোঁ। আচলতে পাট সোণ আৰু কেঁচা সোণত ষ্টন নাহে, বাখৰৰ কাম আহে। আৰু এয়া হৈছে আপোনাৰ বাখৰসমূহ কেনেকৈ লগাব ধুনীয়াকৈ ছেটিং কৰি থৈ দিছে। আৰু এয়া ডিজাইনটো তেওঁ কাটি আছে। ইয়াতে কোনো মেচিনৰ ব্যৱহাৰ নহয়, সম্পূৰ্ণ হাতেৰে নিৰ্মাণ হয়। এয়া হাতেৰে কাম কৰি আছে। এটা বাখৰ উঠাব পাৰোঁনে নোৱাৰোঁনে? পূৰা বহাই থৈছে। এয়া মই দেখুৱাই দিছোঁ, এইটো অৰিজিনেল বাখৰ। এইটো ৰংটো সম্পূৰ্ণ দেখিলেই গম পায়, যিটো বাখৰ একদম আগৰ পৰাই প্ৰচলন হৈ আহিছিলে। এই বাখৰটোৰ দামো যথেষ্ট ন এতিয়া। আৰু ভিতৰলৈ লৈ যাব বিচাৰিম। আৰু এয়া এইপিনে কাম চলি আছে। দাদা কৈ দিয়কচোন আপুনি কি কৰি আছে? এইফালে কৈ দিয়ক। দাদা আপুনি এইটো কি বনাই আছে ক'ব নেকি? এইটো আপোনাৰ কোৱালিটি হয়, মানে খাটি পাথৰৰ যিটো আপোনাৰ জেঠি পতা ছেট, লগত অলপমান তাত নেকলেছ ডিজাইন কৰি পেলাই আকৌ নতুনকৈ কৰিছোঁ। আৰু ইয়াত দেখিছেই এইবোৰ নতুনকৈ কৰা হৈছে। এইটো অলপ হাফ থুৰীয়া ডিজাইনত কৰিছোঁ আৰু তেনেকৈ এইটো জাপিও কৰা হৈছে। আৰু ইয়াতে হাফ থুৰীয়াৰ লগত অলপমান বাকৰিটো প্লাছ কৰিছোঁ। এটা আছে নতুনকৈ জোনবেৰী, যিটো মীনা জোনবেৰী আগৰ পৰাই চলি আহিছে। এইটো মীনা জোনবেৰী আগৰ পৰাই এইটো চলি আহিছে, মীনা জোনবেৰী বুলি কয়। আৰু এইটো এটা নতুনকৈ আজিকালি মেছবেৰী। আজিকালি মানে মানুহে এইটো নতুনকৈ বহুতে আঁকোৱালি লৈছে। এইটো মেছবেৰী, এইটো অকল গ্ৰীণত কৰা হৈছে। আৰু তেনেকৈ এইটো জাপি আছে, জাপি চাব পাৰিব। এইটো মাল্টি কালাৰ কৰা আছে, প্ৰতিযোৰ কাপোৰৰ লগতে যাতে মেচিং হয় তেনেকৈ কৰা হৈছে। আৰু মই আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে আমি কেৱল ডিজাইনসমূহ ভাবিবহে পাৰোঁ, আঁকিবহে পাৰোঁ, কিন্তু এওঁলোকৰ অবিহনে কামখিনি একেবাৰে অসম্পূৰ্ণ। যিখিনি ৰূপ দিয়ে আচলতে এওঁলোকে কৰে। মাজতে এওঁ দেখুৱাইছে অলপ আগত এইডাল হাফ থুৰীয়া ফুলত গাগৰি মই নিজৰ অকণমান নিজস্ব চিন্তাৰে এওঁক কৰিবলৈ দিছিলোঁ আৰু খুব ধুনীয়াকৈ তেওঁ আচলতে এই ৰূপটো দিছে। ঠিক তেনেকৈ হাফ থুৰীয়া ফুলৰ এডাল গলপতা কমপ্লিট ৰেডি হোৱাৰ পিছত আপলোড কৰিম। আৰু এইফালে দেখুৱাইছোঁ কেনেকৈ মণিবোৰ কাঠে এওঁলোকে নিজ হাতেৰে।
আপুনি কৈ দিয়কচোন যে মানে কেনেকৈ লাৰ ওপৰত ৰূপ পাত সোণটো কি চিষ্টেমত লগোৱা হয় অকণমান কৈ দিয়ক। আমাৰ প্ৰথম হৈছে আপোনাৰ যিটো ৰ মেটেল যিটো ৰূপটো হয়, ৰূপটো আমি কিনি আনি পেলাই ইয়াত প্ৰতিটো গহনাৰ কাৰণে আমি চাইজ কৰিব লাগে। এনেকুৱা ধৰণৰ মেচিন আছে, ডাঙৰ মেচিন আছে, মেচিনত আমি চাইজ কৰোঁ। প্ৰথমতে চাইজ কৰি পেলাই জাপিৰ কাৰণে আমি এক্সট্ৰাকৈ গুণা টানিব লাগে। আৰু ঠিক সেইদৰে হাফ থুৰীয়াৰ কাৰণে আমি এইটো আমাৰ ভাষাত আৰু আমাৰ মানে পিয়ৰ সোণাৰী ভাষাত আমি ভিজিল বুলি কওঁ, তেনেকৈ চেপেটা কৰি পেলাই আমি ৰূপটো কৰি লওঁ। আৰু তাৰপিছত ফ্ৰেমিংটো বনোৱাৰ পিছত নেক্সট চেপ্টাৰটো যাব তাত আপোনাৰ লা ভৰোৱা হয়। লা ভৰাই পেলাই তাৰপিছত পাথৰটো ছেটিংছ কৰে। তাৰপিছত এটা সৰুৱে এনেকুৱা চিলা কলম দি আমি গোটেই বস্তুটো থ্ৰেড কাটো। থ্ৰেড কাটি আমাৰ যিটো পাতখোন, যিটো 24 কেৰেট যিটো পাতখোন হয়, সেই পাতখোনটো আমি মোটামুটি 1 অনা সোণ এটা বা 2 অনা সোণ এটা আমি 3-4 ঘণ্টা ধৰি পেলাই আমি পিটোঁ। আৰু পিটি সেইটো এনেকুৱা এটা ৰূপ লৈ গ'ল অৱশেষত। গতিকে এইটো যেতিয়া পাতল হয়, সেই পাতল আমি চাইজ লৈ পেলাই আমি সেই পাতল হোৱাৰ পিছত আমি তাৰ ওপৰত কিছুমান সৰু মানে ঘৰত আঠা দি পেলাই আমি এইটো ফিনিচিং কৰোঁ। আৰু সেইটো হৈছে জেনেৰেল ষ্ট'নত। আৰু যিটো আপোনাৰ অৰিজিনেল ষ্ট'নত হয়, অৰিজিনেল ষ্ট'নত হ'লে আপোনাৰ সোণপাতটো বেছিকৈ লগোৱা যায়, তাত পুৰি জাপি আমি এনেকৈ লেপি লগোৱা হয়। অৰিজিনেল ষ্ট'নটো দেখুৱাইছোঁ অলপ আগত, তাতে কাম চলি আছে। আৰু অৰিজিনেল ষ্ট'নৰ কামবিলাক আমি লাইফ টাইম গেৰেণ্টিও দিব পাৰোঁ চাগে, ভালে থাকিব। সেইটো আমি লাইফ টাইম গেৰেণ্টি দিব পাৰোঁ, কাৰণ তাত সোণৰ পৰিমাণটো বহুত বেছিকৈ লগোৱা থাকে। হয়। আৰু জেনেৰেল ষ্ট'নত হৈছে মানে পাতখনটো আমি এজাপকৈ লগোৱা হয়। গতিকে তাত আমি কাৰণ বাজেটটো এটা কথা থাকে, গতিকে 2000-2500 টকা ছেটটো আমি ইমানখিনি সোণ লগাবগৈ নোৱাৰোঁ। গতিকে যিটো ৰিয়েল ষ্ট'নৰ, যিটো অৰিজিনেল ষ্ট'নৰ ছেট হয়, তাত মানে সোণপাতটো আমি বেছিকৈ লগাব পাৰোঁ। আৰু সেইটো কাষ্টমাৰক আমি সেইটো গেৰাণ্টি দিব পাৰোঁ যে এইটো 4-5 বছৰলৈ কোনো ধৰণৰ মানে কলা নপৰে বা বেয়া নহয়। আৰু বহুত কাষ্টমাৰে মোক সোধে যে মানে অৰিজিনেল ষ্ট'ন আৰু এই ষ্ট'নৰ মাজত মানে পাৰ্থক্যটো কি, মানে সেইটো অকণমান কৰি দিয়ক। অৰিজিনেল ষ্ট'নটো হৈছে সেইটো আপোনাৰ ৰাজস্থানৰ পৰা আহে। একচুৱেলি সেইটো আমি ৰাজস্থানৰ পৰা মানে অৰ্ডাৰ কৰিব লাগে। ইয়াত মানে চাইজ থাকে আপোনাৰ 1ৰ পৰা 50লৈকে থাকে। মানে 1ৰ পৰা 50লৈকে এটা চাইজ থাকে। প্ৰতিটো বা 1, 2, 3, 4, 5 তেনেকৈ চাইজ থাকে। সেই চাইজৰ বস্তুখিনি আমি পাথৰখিনি আমি ষ্টক কৰিব লাগে। আৰু ষ্টক কৰি পেলাই সেইটো চাইজ বাই চাইজ আমি তেনেকৈ ছেটিংছ কৰোঁ। আৰু লোকেল ষ্ট'নটো হৈছে মানে কি হয়, জেনেৰেল ষ্ট'নটো সেইটো আমি ইয়াতে এনেকৈ খাৰু আছে, সেই খাৰুটো কাটিং কৰি পেলাই আমি চাইজ মতে আমি জুইত গলাই লৈ পেলাই আমি তাৰপিছত পাথৰটো ছেটিংছ কৰোঁ। তো আজি যিমানখিনি পাৰি আপোনালোকক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া কাৰখানাত অহৰহ কাম চলি আছে আৰু সকলোৱে কাম কৰি আছে। আকৌ এবাৰ দেখুৱাইছোঁ। বাৰু আকৌ আমি কেতিয়াবা এনেকৈ আহিম কামবোৰ দেখুৱাবলৈ। ধন্যবাদ।